মৰ্ণিং সকলো মোৰ বন্ধু বান্ধৱীসকল। আজিও সেইটো ৰূপে লৈছে বৰষুণটোৱে। এয়া দেখিব পাৰিয়ে আছে, ছাতি লৈ আহিছোঁ এয়া, আৰু বৰষুণটো কেনেকৈ পৰি আছে, এয়া ধামাকা পৰি আছে। এয়া কি যে হ'ব মানে চিন্তা কৰি আছোঁ। এইফালে ধানখিনিও পকি আহিছে, আৰু যেতিয়া বৰষুণ নেলাগিছিলে মানে এতিয়া বৰষুণ দি আছে। তলত পানী হৈ গ'লে মানে কাটিবলৈ অসুবিধা হ'ব, বোকা হ'ব। মানে যেতিয়া দৰকাৰ আছিলে তেতিয়া দিয়া নাই, এক ফুটাও বৰষুণ দিয়া নাই। মানে অলপ হেৰি লাগি আছে আৰু মনটো বেয়া লাগি আছে। মাটি বহুত কোমলেই হৈ আছে। এইসোপা বৰষুণ নিদিলেতো বাৰু শুকাই গ'লে হয়। বৰষুণটো এৰা নামেই দেখোন নোলোৱা হৈছে। এয়া দেখিছে নহয়, বেলেগ ধৰণৰ বৰষুণ মানে পৰিব লৈছে। সকলো চাহ তাহ খালেনে? মই এতিয়া বৰ্তমান ঘৰৰ পৰা আকৌ খাই বৈ আকৌ আহি গ'লোঁ। বৰষুণতো মানে বান্দৰখিনি আৰু মানুহৰ গৰু ছাগলী, বিশেষকৈ গৰু এৰি থৈছে মানুহে। মানে গৰু পুহিব লাগে পুহিছে, আৰু লোকৰ ধান খাওক কিবা খাওক, খাই থাকক আৰু। মই এতিয়া গোটেই দিনটো বহি থাকিব লাগে। গৰু ছাগলী অনা টাইম থাকেই আৰু, ৰেহাই নাই আৰু। বতৰটো বৰ বেয়া মোচন লৈছে। আপোনালোকৰ সেইফালেও পৰিছে নেকি, কমেণ্টত জনাব। আমাৰ এইখিনিততো পৰি আছে, পূৰা পৰি আছে। একেবাৰে মানে কেনেকুৱা পৰিছে দেখিছেনে? একে হৰহৰাই আছে।